নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ ফাইনালি আহি গ'ল অসম পুলিচৰ ফালৰ পৰা ইম্পৰ্টেন্ট নটিচ অসম পুলিচৰ এবিএন ইবি কনষ্টেবল কমান্ডো বেটালিয়ন সকলোবিলাকৰ বাবে ফাইনালি অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত 1 ডিসেম্বৰ 2025 নটিচত কি উল্লেখ আছে ভিডিওৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক তালে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব এতিয়া অসম পুলিচৰ ফালৰ পৰা যিখন ইম্পৰ্টেন্ট নটিচ আহিছে সেই নটিচখনত কি উল্লেখ আছে ভিডিওৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকি লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে অসম পুলিচ কনষ্টেবল ৰিটেন এক্সাম 2025 ৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকত 2014 পৰা 2025 লৈকে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ আৰু লগতে কমপ্লিট সিলেবাস আপোনালোকে এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব 6000 MCQ অসমীয়া আৰু ইংৰাজী বাধ্যমূলক মেথছ পাব ৰিজনিং পাব জেনেৰেল নলেজৰ কোৱেশ্চন পাব তাৰপা নেক্সট আপোনালোকৰ ইংলিছৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব যদিহে আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 199 পেমেন্ট কৰি নম্বৰৰ স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি ল'ব বিচাৰে এতিয়া আপোনালোকে লৈ ল'ব পাৰে এই নম্বৰটোত পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক WhatsAppত লগালগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি ল'ব বিচাৰে লৈ ল'ব পাৰে সবলমানি বিহসকল এটোৱে আমাৰ অসম পুলিচৰ অফিচিয়েল ওয়েবসাইট ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম এই অফিচিয়েল সাইটটোতে আপোনালোকে দেখিছে ৰিক্ৰুটমেন্ট নটিচ 1/12/2025 তে নটিচখন আহিছে নটিচটোত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছতে নটিচটো ডাউনলোড হৈ গৈছে এখন ইম্পৰ্টেন্ট নটিচত উল্লেখ কৰিছে অফিচ অফ দা চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী 29/11/2025 এই নটিচটো 29 নৱেম্বৰ তাৰিখে আহিব লাগিছিল কিন্তু আজি 1 ডিসেম্বৰ তাৰিখে অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত আপলোড হৈছে নটিচটো উল্লেখ কৰিছে ৰেফাৰেন্স ৰিক্ৰুটমেন্ট ফৰ 144 পোষ্ট অফ সাব ইন্সপেক্টৰ 7 পোষ্ট অফ সাব ইন্সপেক্টৰ 51 পোষ্ট সাব ইন্সপেক্টৰ এবি কমান্ডো বেটালিয়ন তাৰপা নেক্সট আপোনালোকৰ 164 পোষ্ট অফ কনষ্টেবল কমান্ডো বেটালিয়ন তাৰপা গেট 4 ভ্যাকেন্সি তাৰপা এবিএন ইবি কনষ্টেবল মানে ইবি কনষ্টেবলত আছিল 1645 আৰু এবি কনষ্টেবলত আছিল 2300 আৰু লগতে আপোনালোকৰ কনষ্টেবল বেকলগ আছিল তাৰপা নেক্সট আপোনালোকৰ বুটমেন আছিল ড্ৰাইভাৰ কনষ্টেবল আছিল এপিআৰ আছিল এইখিনি পদবিলাকৰ আপোনালোকৰ যি আপোনালোকৰ এপইন্টমেন্ট লেটাৰ দিয়াৰ বাবে এই নটিচখন আহিছে ইয়াতে উল্লেখ কৰিছে যে আপোনালোকৰ যি এপইন্টমেন্ট লেটাৰ হে এপইন্টমেন্ট লেটাৰ দিয়া হ'ব 3 ডিসেম্বৰ তাৰিখে 11টা বজাত সৰুহজাই ষ্টেডিয়াম গুৱাহাটীত আপোনালোকৰ নিজৰ এপইন্টমেন্ট লেটাৰ দিয়া হ'ব যদিহে আপোনালোকে অসম পুলিচৰ এই পদবিলাকত যদি আপোনালোকে সিলেক্টেড হৈছে তেতিয়াহলে ফাইনালি আপোনালোকৰ এপইন্টমেন্ট লেটাৰ ডেট আহি গ'ল 3 ডিসেম্বৰ 2025 11টা বজাত সৰুহজাই ষ্টেডিয়াম গুৱাহাটীত আপোনালোকৰ এপইন্টমেন্ট লেটাৰ দিয়া হ'ব যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি দিয়ক এটোই অসম পুলিচৰ ফালৰ পৰা ইম্পৰ্টেন্ট নটিচ আহিছে আৰু নতুনকৈ ভ্যাকেন্সি হয়তো 4 ডিসেম্বৰ বা 5 ডিসেম্বৰ তাৰিখে আহি যাব কাৰণ আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছিলে যে এপইন্টমেন্ট লেটাৰ দিয়া পিছদিনাখনে অসম পুলিচৰ ফালৰ পৰা 4000 পদ মুকলি কৰা হ'ব মানে 4 বা 5 ডিসেম্বৰ তাৰিখে আকৌ নতুনকৈ অসম পুলিচৰ ফালৰ পৰা ভ্যাকেন্সি আহি যাব 4000 পদ আজি অসম পুলিচৰ ফালৰ পৰা যিখন নটিচ আহিছে সেই নটিচখনত এপইন্টমেন্ট লেটাৰ ডেট ঘোষণা কৰা হৈছে 3 ডিসেম্বৰ তাৰিখে এপইন্টমেন্ট লেটাৰ দিয়া হ'ব সৰুহজাই ষ্টেডিয়াম গুৱাহাটীত 11টা বজাত যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি দিয়ক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ